সামগ্ৰীৰ সোণাৰী বলিত লোক নিৰ্মাণ বিভাগৰ নিৰ্মাণৰত এটা পথক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মাজত তীব্ৰ বাকবিতণ্ডা। পথ নিৰ্মাণত বিসংগতি দেখি ক্ষুব্ধ সামগ্ৰী সোণাৰীবাৰীৰ ৰাইজ। মুখ্যমন্ত্ৰীৰ পকী পথ আঁচনিৰ অধীনত নিৰ্মীয়মান সোণাৰীবাৰীৰ পকী পথ নিৰ্মাণত ঠিকাদাৰ ৰমেশ আগৰৱালাৰ অনিয়ম আৰু পথ নিৰ্মাণ কৰি থকা অৱস্থাত পথছোৱাত পানী নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বাকবিতণ্ডা। আনহাতে পথটো নিৰ্মাণত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মহৰীগৰাকীয়ে নিজৰ ময়মতাৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰৰ পালমৰা কামত অতিষ্ঠ হৈ ওলাই আহিল ৰাইজ। পথটোৰ এটা কালভাৰ্ট নিৰ্মাণতো অনিয়মৰ অভিযোগ ৰাইজৰ। নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, নেশ্যনেল টিভি। ৰাস্তাটো আমাৰতো হৈ আছে ৰাইজৰ কাৰণে ভালৰ কাৰণে, যাতায়াতৰ সুবিধা হ'ব। কিন্তু এতিয়া বৰ্তমান দেখা গৈছে সিহঁতৰ যিটো ছুপাৰভাইজাৰ আছিলে, ছুপাৰভাইজাৰৰ মানে উদ্ভণ্ডালি, মানে পানী নামাৰে, তাৰ মন মৰ্জিমতে কাম কৰে। কোনোবাই কিবা ক'লে সি মানে বেছিহে উগ্ৰ হৈ যায়। আজি কিবা হৈছিল নেকি? আজি তাক মানে ভালদৰে সোধা হৈছিলে যে তোমালোকে যে ৰাস্তা বনাই আছা, ৰাস্তাটো ধূলি হৈছে, ধূলিৰ কাৰণে পানীৰ ব্যৱস্থাটো কৰা। সি কৈছে যে পানী আমি নামাৰোঁ, আমাৰ গাড়ী চলা নাই। তোমালোকৰ গাড়ী চলা নাই নে চলিছে সেইটোতো আমি দেখিবলৈ নাই। কিন্তু ধূলি হোৱাৰ বাবে আপোনালোকে পানী মাৰিব দিছে? পানী মাৰিব দিছে। পানী তেওঁলোকে নামাৰে? নাই। ৰাস্তাটো কোনে কৰি আছে? ৰাস্তাটো এইটো বনাই আছে কিবা ৰমেশ আগৰৱাল। এইটো আমাৰ সোণাৰীবাৰীৰ পৰা সেই কোনোমাৰীলৈকে আমি জানাম। এইটো 9,10,000 কিবা বৰ্ডত লিখা আছে। এতিয়া কালভাৰটো আমি কেইবাবাৰো কৈছো যে কালভাৰটো যিটো বনাইছে আমাৰ কিছুমান অসুবিধাও হৈছে, তথাপি কালভাৰটো লগা বস্তু। সিহঁতে কৈছে যে কালভাৰটো ইয়াত দিব লাগিব। কৈছে ঠিক আছে দে, কিন্তু কালভাৰটো যেনেকে বনাইছে তাহাঁতে তলত সেই প্লাষ্টিকৰ বস্তা অমুক তমুক আবৰ জাবৰ এইবিলাক বস্তু মানে নোলোৱাকে সিহঁতে মাটি দি থৈছে। সম্পূৰ্ণ অনিয়মেৰে বনাইছে। কালভাৰটো বনোৱা আজি 1 মাহ হৈ গ'ল, এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। এক্সিডেণ্ট এতিয়ালৈকে হোৱা নাই, তথাপিও মানুহ বহুত মানে বিপদত পৰাৰ নিচিনা হৈছে। চাইকেল লৈ অসুবিধা পায়। স্কুলৰ সময়ত ওৱান ৱে হৈ যায় ৰাস্তাটো, তেতিয়া মানে ইফালৰ পৰা গাড়ী আহিলে ইফালে ৰখি থাকিব লগা হয়। ৰাস্তাটো সিহঁতে যিজন ছুপাৰভাইজাৰ আছে, ছুপাৰভাইজাৰ ইয়াৰ পৰা সলাই বেলেগ ছুপাৰভাইজাৰ দিয়ক। সি যদি চম্ভালিব পৰা নাই। মাটিৰ তলত বস্তাও আছে। কালভাৰ্টৰ মাটিৰ তলত ব্যাপক অনিয়ম চলাইছে। বস্তা দিব লাগে নে মাটি দিব লাগে? তাততো মাটি দিব লাগে, সিহঁতৰ মেটেৰিয়েলছ দিব লাগে, তেতিয়াহে ভাল হয়। আজি ৰাতিপুৱা এইখিনি বস্তু দিছে, মানুহ যেতিয়া বাইক লৈ উঠিব নোৱাৰা হৈছে, কিবা টমটম চমটম লৈ উঠিব নোৱাৰা হৈছে, তেতিয়াহে এইবিলাক বস্তু আজি ৰাতিপুৱা দিছে। তাক কেইবাবাৰো কৈছে। আৰু ৰাস্তাৰ কাম যেতিয়া চলায় তাহাঁতক কওঁ যে ছেফটি বেৰিকেড দিব লাগে, নাই সিহঁতে বেৰিকেড চেৰিকেড একো নিদিয়ে। তেওঁলোকৰ ময়মতে কাম কৰে। ৰড সোমাই গৈছে। কেনেকে সোমাইছিলে? ইয়াত কিবা সেফটি নাই। কিমান দিনৰ ঘটনা এইটো? সন্ধিয়া সময়তে। কেতিয়া